আচলতে প্ৰব্ৰজন আৰু অনুপ্ৰৱেশৰ এটা দীঘলীয়া সমস্যা অসমে প্ৰায় এটা শতিকা ধৰি ভুগি আহিছে আৰু এই প্ৰব্ৰজন বেদখলৰ বিৰুদ্ধে গোপীনাথ বৰদলৈ বিশ্বনাথ মেধিৰ সময়তে অসমত ব্যাপক উচ্ছেদ অভিযান চলিছিলে। সেই সময়ত উচ্ছেদৰ বিৰুদ্ধে সৈয়দ ছাদুল্লাহ মৌলানা ভাছানীৰ নেতৃত্বত মুছলিম লীগৰ নেতাসকলে তীব্ৰ প্ৰতিবাদ কৰিছিলে আৰু উচ্ছেদ অভিযানৰ তীব্ৰ বিৰোধিতা কৰিছিলে। তাৰপিছত অসমক পাকিস্তানত অন্তৰ্ভুক্ত কৰাৰ এটা প্ৰক্ৰিয়া চলিছিলে, কিন্তু গোপীনাথ বৰদলৈয়ে সন্মুখৰ পৰা নেতৃত্ব দি মুছলিম লীগৰ সেই ষড়যন্ত্ৰ ব্যৰ্থ কৰি দিছিলে আৰু তেনেদৰে অসমখন ৰক্ষা পৰিছিল সেই দুৰ্যোগৰ সময়ত। তাৰ পিছৰ সময়ছোৱাত দেখা গ'ল যে এই প্ৰব্ৰজন অনুপ্ৰৱেশৰ সমস্যাটো অব্যাহত থাকিল আৰু শেহতীয়াকৈ অসমত চৰকাৰে পুনৰ এক উচ্ছেদ অভিযান আৰম্ভ কৰিছে। সেই সময়তো স্বাধীনতাৰ আগে পিছে মুছলিম লীগৰ সৈয়দ ছাদুল্লাহ বা মৌলানা ভাছানীয়ে উচ্ছেদ সন্দৰ্ভত যেনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল, এতিয়াও একাংশ ৰাজনৈতিক নেতাই একেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এই ইতিহাসখিনি সামৰি মই কিছু তথ্য এজন সাংবাদিক হিচাপে কিছু তথ্য ৰাইজৰ সন্মুখলৈ দাঙি ধৰাৰ চেষ্টা কৰিছোঁ। তাৰ লগতে আৰু কিছু অপ্ৰকাশিত তথ্যও মই নতুনকৈ সম্ভেদ পাইছিলোঁ আৰু সেইখিনিও পোহৰলৈ আনিবলৈ চেষ্টা কৰিছোঁ। যেনে ধৰক স্বাধীনতাৰ পিছত সৈয়দ ছাদুল্লাই কংগ্ৰেছত যোগদান কৰিছিল। যোগদান কৰি সেই সময়ত 108জনীয়া বিধানসভাত তেওঁ কংগ্ৰেছৰ পৰা মুছলিম প্ৰাৰ্থী কমেও 20জনক প্ৰাৰ্থিত্ব দিয়াৰ দাবী উত্থাপন কৰিছিল আৰু সেই সন্দৰ্ভত বিষ্ণুৰাম মেধিলৈ পত্ৰ লিখিছিল। পিছত বিষ্ণুৰাম মেধিয়ে ছাদুল্লাৰ পত্ৰ উত্তৰ দি গোটেই জনগাঁথনিৰ তথ্যসহ জনাই দিছিল যে 20জন প্ৰাৰ্থী দিব নোৱাৰে, 14জন দিয়া হৈছিল মুছলিম প্ৰাৰ্থী কংগ্ৰেছৰ তৰফৰ পৰা, সেই ধৰণৰ কথা জনাইছিলে। আৰু তাৰপিছত ছাদুল্লাই আকৌ সেই সময়ত বিষ্ণুৰাম মেধিকে ধৰি কংগ্ৰেছৰ যিসকল নেতা আছিল তেওঁলোকে হিন্দুত্ববাদী ৰাজনীতি কৰা বুলি সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুলৈ পত্ৰ লিখিছিল। সেই পত্ৰকেইখনো মই প্ৰধানমন্ত্ৰী সংগ্ৰহালয়ৰ পৰা পাইছিলোঁ আৰু সেইকেইখন এই কিতাপখনত সন্নিৱিষ্ট কৰিছোঁ। আৰু বৰ্তমান সময়ৰ কোনো আচলতে প্ৰতিচ্ছবি দেখিবলৈ পাব না, গ্ৰন্থখনত অসমৰ যিটো এই 100 বছৰীয়া আমাৰ এটা অসমীয়া জাতি 100 বছৰ জুৰি আহিছে যেতিয়া অব্যাহত আছে, সেই কথাখিনিকে মই সামগ্ৰিকভাৱে দাঙি ধৰাৰ চেষ্টা কৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।